নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম, আপুনি যদি কিবা এটা কামৰ বাবে ঘৰৰ পৰা ওলাই যায় আৰু ওলাই যোৱাৰ সময়তে যদি আপুনি এনে বস্তু দেখা পায় বা এনে অমংগল হয়, তেতিয়া আপুনি এটা উপায় কৰাটো খুবেই জৰুৰী। যদি আপুনি কিবা এটা কাম কৰিবলৈ বুলি আপুনি ঘৰৰ পৰা ওলাই যায় আৰু সেই সময়তে যদি আপোনাৰ জীৱনত বা আপোনাৰ লগত এনে অমংগল ঘটে, তেতিয়া আপুনি সেই অমংগলক দূৰ কৰিবৰ বাবে আপুনি এটা উপায় কৰাটো জৰুৰী। যদি আপুনি এনে বস্তু দেখা পায় বা আপোনাৰ লগত এনে অমংগল ঘটে, তেতিয়া যদি আপুনি এই উপায়টো নকৰে, তেতিয়া আপুনি যিটো কামৰ বাবে ঘৰৰ পৰা ওলাই যাব, সেই কামটোত আপুনি সফল হোৱাটো দূৰৰে কথা, আপুনি জীৱনত বিপদৰ সন্মুখীন হ'ব লাগিব। সেইবাবে আপুনি যদি জীৱনত বা আপুনি যিটো কামৰ বাবে যাব, সেই কামটোত যদি আপুনি সফল হ'ব বিচাৰে আৰু আপোনাৰ জীৱনলৈ বিপদ নহাটো বিচাৰে, তেন্তে আপোনাৰ লগত যদি এনে অমংগল ঘটে, তেতিয়া আপুনি এই উপায়টো কৰাটো একেবাৰে জৰুৰী। এই উপায়টো কৰিলে আপুনি সেই বিপদৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব আৰু আপুনি যি কামৰ বাবে যাব, সেই কামটোত আপুনি সুন্দৰভাৱে সফল কৰি তুলিব পাৰিব। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কোনসমূহ অমংগল ঘটিলে আপুনি কি উপায় কৰাটো জৰুৰী, এই সকলোবিলাক কথা জানি লোৱাটো জৰুৰী। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি আপুনি চাবলৈ আৰম্ভ কৰিছে, তেন্তে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম লিখি আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। দৰ্শক, লগতে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ নামত এটা লাইক কৰিব বুলি আশা কৰিলোঁ, যাতে আপোনাক ভগৱান শ্ৰীকৃষ্ণই এই সকলো বিপদৰ পৰা ৰক্ষা কৰে। ভগৱানে যাতে আপোনাক সেই বিপদৰ পৰা মুক্ত কৰি ৰাখে, যাতে আপুনি এনে অমংগল ঘটিলেও আপোনাৰ লগত সেই অমংগলৰ পৰা যাতে আপোনাৰ একো ক্ষতি নহয়, সেইবাবে আপুনি ভক্তি মনেৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম কমেণ্ট ছেকশ্যনত স্মৰণ কৰি লগতে এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক প্ৰতিজন ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আপুনি যদি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লয়, তেতিয়া আপোনাৰ জীৱনলৈ অহা বহুতো বিপদৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। বহুতো কামত আপুনি সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। এই অমংগলসমূহ আপোনাৰ জীৱনত নিশ্চয় এদিন নহয় এদিন ঘটে। এদিন আপোনাৰ লগত এনে অমংগল ঘটিলে আপুনি দিনটোৰ কাৰণে বহু অশুভ ফল নিশ্চয় পায়। আপুনি আজিৰ এই ভিডিঅ'টো চাই ল'লে আপুনি নিজেই জানিব পাৰিব আপোনাৰ লগত এনে অমংগল কেতিয়াবা ঘটিছে নেকি। যদি ঘটিছে আপোনাৰ লগত এনে নিশ্চয় হয়, অৰ্থাৎ আপুনি দিনটোৰ কাৰণে নিশ্চয় অশুভ ফল পাবলৈ সক্ষম হয়। কিবা এটা কাম কৰিবলৈ গ'লেও আপুনি সেই কামটোত সফল হ'ব নোৱাৰে, ভাল ফল পাব নোৱাৰে। আপুনি ব্যৱসায় ক্ষেত্ৰতেই হওক বা যিকোনো পৰিস্থিতিতেই হওক, যদি আপোনাৰ লগত এনে অমংগল ঘটে, তেতিয়া আপুনি দিনটোৰ বাবে অশুভ ফল পোৱাটো একেবাৰে নিশ্চিত। সেইবাবে আপুনি জানি লোৱাটো ভিডিঅ'টো চাই খুবেই জৰুৰী। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোক সকলোকে এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ, যদি প্ৰিয় দৰ্শক আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে প্ৰিয় দৰ্শক আপুনি প্ৰতিদিনে এই চেনেলটোৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰে। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আমাৰ প্ৰতিজন ব্যক্তিৰ লগতে বহুতো অঘটন ঘটে, বহুতো অমংগল হয়। এই অমংগলসমূহ দূৰ কৰিবৰ বাবে শাস্ত্ৰত কিছুমান উপায় কোৱা হৈছে, যি উপায়ৰ দ্বাৰা আপুনি সেই অমংগল দূৰ কৰিব পাৰিব, অমংগলৰ পৰা আপুনি মংগল কৰিব পাৰিব। সেইবাবে আপুনি উপায়টো জানি লোৱাটো খুবেই জৰুৰী। উপায়টো আপুনি কেনেকৈ কৰিব লাগিব, কেতিয়া কৰিব লাগিব, এই ভিডিঅ'টোত আপোনাক সুন্দৰভাৱে জনাম। লগতে কেনেকুৱা অমংগল ঘটিলে আপুনি এনে উপায় কৰিব লাগিব, এই সকলোবিলাক কথা আপুনি সুন্দৰভাৱে জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত।
তেন্তে প্ৰিয় দৰ্শক বেছি পলম নকৰি বলক তেন্তে আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। যদিহে প্ৰিয় দৰ্শক আপুনি কিবা এটা ভাল কামৰ বাবে ঘৰৰ বাহিৰলৈ গৈ আছে আৰু যদি অমংগল ঘটে তেতিয়া আপোনাৰ মনত নিশ্চয় ভয় সোমায়। আপুনি কি কৰিব? আপোনাৰ জীৱনলৈ কিবা বিপদ আহিব নেকি? আপুনি যি ভাল কামৰ বাবে গৈছে সেই কামটো আপোনাৰ ভালদৰে হ'বনে নহয়? নিশ্চয় আপোনাৰ মনত বহুতো চিন্তা আহে। কেতিয়াবা আমাৰ চাৰিওফালৰ ঘটনাবোৰো মংগল আৰু অমংগলৰ সংকেত বাৰ্তা প্ৰদান কৰে। কেতিয়াবা সেইবোৰ অৱহেলা কৰাৰ ফলতে জীৱনত অত্যাধিক বেয়া প্ৰভাৱ পৰিবলৈ সক্ষম হয় বা বেয়া প্ৰভাৱ আপোনাৰ জীৱনত পৰে। প্ৰাচীন কালত মানুহে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা শুভ আৰু অশুভ লক্ষণসমূহ বিবেচনা কৰিছিল। যেতিয়া অমংগল ঘটে তেতিয়া তেওঁলোকৰ অৱস্থা, তেওঁলোকৰ মনটো নাৰ্ভাছ হৈ পৰে। কিন্তু আপুনি ইয়াত ভয় খাই থাকিবলগীয়া একো কাৰণ নাই। শাস্ত্ৰত ইয়াৰ বিষয়ে কেইটামান উপায় কোৱা হৈছে, যিকেইটা উপায় কৰিলে আপুনি যি অমংগল হ'ব আপোনাৰ লগত সেই অমংগলক আপুনি মংগল কৰিব পাৰিব। অশুভ লক্ষণৰ পৰা আপুনি শুভ লক্ষণ কৰিব পাৰিব। গতিকে আহক আমি জানো 1 নম্বৰটোৰ বিষয়ে। 1 নম্বৰতে হৈছে গাখীৰৰ অমংগল। কিছুমান শুভ কামৰ বাবে ঘৰৰ বাহিৰলৈ যোৱাৰ সময়ত যদি গাখীৰ উতলি মাটিত পৰিলে তেন্তে অমংগল বুলি মনা হয়। যদি গাখীৰ উতলি মাটিত পৰে তেতিয়া আপুনি এই পৰিস্থিতিত আপুনি অলপ সময় ঘৰত থাকিব লাগিব আৰু অলপ সময় আপুনি ঘৰত থাকি মা পাৰ্বতীক আপুনি পবিত্ৰ হৃদয়েৰে উপাসনা কৰিব লাগিব। আৰু আপুনি পবিত্ৰ মনেৰে মা পাৰ্বতীক উপাসনা কৰি যদি ঘৰৰ পৰা ওলাই যায় তেতিয়া আপুনি সেই অমংগলক মংগল কৰিব পাৰিব। আপোনাৰ একো অমংগল নহ'ব। সেইবাবে আপোনাৰ লগত এনে অমংগল ঘটিলে ক'ৰবালৈ যোৱাৰ সময়ত তেতিয়া আপুনি অৱশ্যেই কৰিব এনে কাম। 2 নম্বৰতে হৈছে চিচাৰ ভাগি যোৱা। যদি আপুনি বিয়াৰ বাবে ল'ৰা বা ছোৱালী চাবলৈ ঘৰৰ পৰা ওলাই গৈছে বা কিবা কামত আপুনি ওলাই গৈছে, সেই সময়তে চিচা যদি ভাগি পৰে তেতিয়াহ'লে আপুনি অলপ সময়ৰ বাবে ঘৰতে ৰৈ দিব। তাৰ পিছতহে আপুনি ঘৰৰ পৰা যাত্ৰা কৰিব। যাত্ৰা আৰম্ভ কৰাৰ আগতে ভগৱান আপুনি ৰাম ভক্ত বীৰ হনুমানৰ সন্মুখত হাতযোৰ কৰি আপুনি প্ৰাৰ্থনা কৰি ওলাই যাব। আপুনি যি কামত গৈছে সেই কামটোত যাতে আপোনাৰ একো অমংগল নঘটে তাৰ বাবে আপুনি ভক্তি মনেৰে বীৰ বজৰংবলীৰ চৰণত অৰ্থাৎ ৰাম ভক্ত বীৰ হনুমানৰ সন্মুখত আপুনি হাতযোৰ কৰি পবিত্ৰ মনেৰে আপুনি প্ৰাৰ্থনা কৰি ওলাই যাওক। এতিয়া আপুনি নিশ্চিতভাৱে সেই অমংগলক মংগল কৰিব পাৰিব। আপোনাৰ একো বিপদ নাহিব। 3 নম্বৰতে হৈছে কটাৰী পৰি যোৱা। ঘৰত কটাৰী পৰিলে অমংগল বুলি গণ্য কৰা হয়। যদি আপুনি কোনো নিৰ্দিষ্ট কামৰ বাবে বাহিৰলৈ ওলাই গৈছে আৰু কটাৰীখন আৰু মাটিত পৰি গৈছে আপোনাৰ হাতৰ পৰা, তেতিয়া আপুনি বীৰ হনুমানক উপাসনা কৰাৰ পিছতহে আপুনি ঘৰৰ পৰা ওলাই যাব। নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। সেইবাবে আপুনি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে হনুমানজীক উপাসনা কৰিহে ঘৰৰ পৰা ওলাই যাব। প্ৰিয় দৰ্শক 4 নম্বৰটোলৈ আগবঢ়াৰ আগতে যদি আপুনি ইমানলৈকে এটা লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। 2 নম্বৰতে হৈছে খালী বাল্টিং দেখা পোৱা। আপোনাৰ কিবা আৱশ্যকীয় দৰকাৰী কামৰ বাবে ঘৰৰ পৰা যদি আপুনি ওলাই যোৱাৰ সময়তে সন্মুখত আপুনি খালী বাল্টিং এটা দেখা পায় তাক শুভ বুলি গণ্য কৰা নহয়। এনেকুৱা বাল্টি দেখিলে আপোনাৰ বাবে অশুভ। এনে পৰিস্থিতিত আপুনি অলপ সময় ঘৰতে ৰৈ দিব লাগিব। তাৰ পিছত আপুনি ঘৰৰ পৰা ওলাই যাব লাগিব। আৰু ঘৰৰ পৰা যেতিয়া আপুনি ওলাই যাব তাৰ আগতে আপুনি ভগৱান শ্ৰী গণেশক উপাসনা কৰিব লাগিব। ভগৱান শ্ৰী গণেশক আপুনি পবিত্ৰ হৃদয়েৰে স্মৰণ কৰি প্ৰাৰ্থনা কৰিব লাগিব। তাৰ পিছত আপুনি যদি ঘৰৰ পৰা ওলাই যায় তেতিয়া আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক 5 নম্বৰতে হৈছে হাঁচি। আপুনি হঠাতে হাঁচি মাৰিলে ইয়াৰ যত্ন ল'ব লাগে।
যদি ঘৰৰ এজন ব্যক্তি অসুস্থ হয় তেওঁ হাঁচি অহাটো গুৰুত্বপূৰ্ণ নহয়। হাঁচি মাৰিলে অলপ সময় ৰ'ব আৰু ওলাই যোৱাৰ আগতে আপুনি পানী খাব। তাৰ পিছত আপুনি মা সৰস্বতীৰ সন্মুখত হাতযোৰ কৰি আপুনি প্ৰাৰ্থনা কৰিব যাতে আপোনাৰ কামত একো বাধা নাহে। আপুনি যি কামৰ বাবে ঘৰৰ পৰা ওলাই যাব সেই কামটোত যাতে একো বাধাৰ সন্মুখীন আপুনি হ'বলগীয়া নহয়। তাৰ বাবে আপুনি মা সৰস্বতীৰ সন্মুখত হাতযোৰ কৰি পবিত্ৰ হৃদয়েৰে প্ৰাৰ্থনা কৰিহে ঘৰৰ পৰা ওলাই যাব। তেনে কৰিব পাৰিলে আপোনাৰ সেই কামটোত একো বাধাৰে আপুনি সন্মুখীন হ'বলগীয়া নহ'ব। আপুনি সম্পূৰ্ণ সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ আপোনাক 6 নম্বৰৰ শেষৰটো লক্ষণৰ বিষয়ে ক'ম। শেষৰটো অমংগলৰ বিষয়ে ক'ম। ইয়াৰ আগতে আপুনি যদি ইমানলৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্ৰিয় দৰ্শক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। এতিয়া আহক জানো আমি 6 নম্বৰৰ শেষৰটো বিষয়ে। যদি ক'লা মেকুৰীয়ে বাট কাটে তেন্তে ইয়াক অমংগল বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। এই পৰিস্থিতিত আপুনি ঘৰত কিছু সময় ৰৈ আপুনি ভগৱান বীৰ হনুমানক স্মৰণ কৰি ঘৰৰ পৰা ওলাই যাব লাগে। যদি আপুনি ৰাস্তাত ক'লা মেকুৰীয়ে আপোনাৰ বাট কাটে তেন্তে আপুনি ৰাস্তাতে ভগৱান বীৰ হনুমানক স্মৰণ কৰিব যাতে আপোনাৰ লগত একো অমংগল নঘটে। সেইবাবে আপোনাৰ লগত এনে অমংগল ঘটিলে আপুনি এইকেইটা উপায় কৰাটো খুবেই জৰুৰী। এইকেইটা আপোনাৰ লগত অমংগল ঘটিলে যদি আপুনি লগালগ এনে কাম কৰিব পাৰে, এনে উপায় কৰিব পাৰে, তেতিয়া আপুনি বিশ্বাস কৰক যি কামতেই যাওক আপুনি সফল হ'ব পাৰিব। অমংগলৰ পৰা আপোনাৰ মংগল হ'ব, অশুভৰ পৰা শুভ হ'ব। আপুনি বিশ্বাস ৰাখি ভক্তি মনেৰে এই কাম কৰিব। যদি আপোনাৰ লগত এনে অমংগল কেতিয়াবা ঘটে তেন্তে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় আপুনি বহুকেইটা নজনা কথা জানিব পাৰিলে। গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে আৰু 10 জনৰ লগত আপুনি শ্বেয়াৰ কৰিব। আপোনাৰ বন্ধুবৰ্গ পৰিয়ালৰ সদস্যৰ লগতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰ লগতো এনে অমংগল ঘটিলে তেওঁলোকেও এনে উপায় কৰিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপোনালোক ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ সকলোকে ধন্যবাদ।